শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন অকল্পতৰু তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু। ইতিমধ্যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক অধিৱেশনৰ সকলো কামেই প্ৰস্তুতিৰ সকলো কামেই ৯০% শেষ হৈ গৈছে আৰু আমি এই মুহূৰ্তত শিবিৰত উপস্থিত আছোঁ আৰু শিবিৰ অতি আকৰ্ষণীয় হৈছে। এবাৰ অধিৱেশনৰ ২০০টাকৈ শিবিৰ প্ৰস্তুত কৰি তোলা হৈছে আৰু অনন্য ৰূপত একক ৰূপত শিবিৰসমূহ সজাই পৰাই তোলা হৈছে। এটা এটা শিবিৰ প্ৰায় ৫০০ মিটাৰ দৈৰ্ঘ্যৰ আৰু এই এনেধৰণৰ ৫০০ মিটাৰ দৈৰ্ঘ্যৰ প্ৰায় ২০০টা শিবিৰ আছে আৰু ২০০টা শিবিৰৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈ পৰিছে। বিভিন্ন জিলাৰ পৰা যিসকল ভকত বৈষ্ণৱ আহিব তেওঁলোকৰ কোনো ধৰণৰ যাতে অসুবিধা নহয়, এই ৪ দিন অধিৱেশনত থাকি তেওঁলোকে যাতে সুন্দৰভাৱে অধিৱেশন উপভোগ কৰিব পাৰে তাৰ বাবে এই শিবিৰসমূহ প্ৰায় সাজু হৈ উঠিছে। এই মুহূৰ্তত মই যিটো শিবিৰত আছোঁ নিশ্চয় দেখা পাইছে কি আটক ধুনীয়াকৈ শিবিৰটো সজাই পৰাই তোলা হৈছে। শিবিৰটোত নঙলা দিয়া হৈছে প্ৰৱেশ পথত। নঙলা খুলি আপুনি শিবিৰলৈ আহিব পাৰিব বা শিবিৰৰ ভিতৰৰ পৰা নঙলাৰ মাজেদি আপুনি বাহিৰলৈ যাব পাৰিব। ঠিক দুইখন কাষতে নৰাৰে খুব সুন্দৰভাৱে ইয়াত শৰাই প্ৰস্তুত কৰি দিয়া হৈছে, বাটচৰা নিৰ্মাণ কৰি দিয়া হৈছে। এনেধৰণে অতি আকৰ্ষণীয়ভাৱে যিসকল বৈষ্ণৱ এই যি শিবিৰৰ ফালে আহিব সেই বৈষ্ণৱসকলে শিবিৰসমূহ চাই যাতে খুব আকৰ্ষণীয় অনুভৱ কৰে তাৰ কাৰণে সম্পূৰ্ণ ব্যৱস্থা কৰা হৈছে আৰু অন্তিম পৰ্যায় যি অন্তিমটো পৰশ শিবিৰসমূহত দিবলৈ চেষ্টা কৰিছে যিসকল বৈষ্ণৱ আছে তেওঁলোকে দিবলৈ চেষ্টা কৰিছে। কাৰণ বিভিন্ন প্ৰাথমিকৰ পৰা অহা আঞ্চলিকৰ পৰা অহা যিসকল বাপ আছে তেওঁলোকে শিবিৰসমূহ নিৰ্মাণ কৰি দিছে। এইবিলাক শিবিৰতে আহি বিভিন্ন জিলাৰ পৰা যিসকল ভকত বৈষ্ণৱ আহিব এই শিবিৰতে ধুনীয়াকৈ থাকিব পাৰিব। এই শিবিৰ নিৰ্মাণ কৰিছে ৯৬ নং পুথিনদী প্ৰাথমিক শাখাই আৰু ৯৯ নং গন্ধিয়া প্ৰাথমিক শাখাই, ১০২ নং চুঙি লাহিং প্ৰাথমিক শাখাই, নকছাৰীয়ে এই শিবিৰভাগ দেখিছে। বাপসকলে তেওঁলোকে আহি পুৱাৰ ভাগতে এনেধৰণে শিবিৰসমূহ নিৰ্মাণ কৰাত তেওঁলোকে উঠি পৰি লাগিছে। খুব আটক ধুনীয়াকৈ সজাইছে। বাটচৰা দেখা পাইছে, বাটচৰাৰ পৰা তেওঁলোকে খুব সুন্দৰকৈ বাটচৰাটো নিৰ্মাণ কৰাৰ চেষ্টা কৰিছে। অকণমান কথা পাতোঁ, কেনেধৰণৰ প্ৰস্তুতি? খুব ধুনীয়া হৈছে শিবিৰটো। আমাৰ ৯৬ নং এই বাৰ্ষিক মূল অধিৱেশনখন আমাৰ যোৰহাটত দিয়াৰ কাৰণে আমি নতুন আনন্দিত হৈছোঁ আৰু অসমৰ যিখিনি আমাৰ অসম নহয় পূৰ্বাঞ্চলৰ ভাৰতবৰ্ষৰ যিখিনি আমাৰ অতিথি আহিব তেওঁবিলাকক আমি উৎসৰ্গা কৰিবৰ কাৰণে ২০০খন শিবিৰ বনাইছোঁ, নিৰ্মাণ কৰিছোঁ। আৰু আমি আজি আহিছোঁ এই ৩খন প্ৰাথমিকৰ এখন শিবিৰ অন্তিম পৰ্যায় মানে দেখুৱাবৰ কাৰণে। আৰু আমাৰ ধৰি লওক যোৰহাট ডিষ্ট্ৰিক্টৰ ৯০০ আই বাপে ৩,০০০ টকাকৈ বৰঙণি দি অধিৱেশনখন অনুষ্ঠিত কৰিছে। নিশ্চয়কৈ মই দেখুৱাম, অকণমান দৃশ্য দেখুৱাম বাপ যে কেনেধৰণে জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ এনেধৰণে দেখিছে। বাটচৰাত মোৰ ভিডিঅ' জাৰ্নেলিষ্ট পৰাগে দেখুৱাই আছে। এইসকল বাপে এনেধৰণে অন্তিমটো পৰশ দিবলৈ চেষ্টা কৰিছে। আমি কিছু ভিতৰলৈ সোমাই গৈ শিবিৰসমূহৰ ভিতৰতনো কি আছে প্ৰথমতে মই লানি যে ২০০ শিবিৰ, সেই ২০০ শিবিৰ মই দেখুৱাইছোঁ। এয়া ২০০ শিবিৰ ইতিমধ্যে প্ৰস্তুত হৈ উঠিছে আৰু অন্তিমটো পৰশ দি আছে। শিবিৰসমূহ যাতে আটক ধুনীয়া হয়। আমি এই শিবিৰৰ ভিতৰ ভাগলৈ অকণমান যাব চেষ্টা কৰিম কাৰণ ভিতৰত মই কৈছোঁ ৫০০ মিটাৰ দৈৰ্ঘ্য প্ৰতিটো শিবিৰ হয়। এই শিবিৰতে যিসকল আই বাপ যিসকল ভকত বৈষ্ণৱ বিভিন্ন প্ৰান্তৰ পৰা আহিব তেওঁলোকে খুব ধুনীয়াকৈ থাকিব পাৰিব। আৰু শিবিৰত দেখা পাইছে যে সুন্দৰভাৱে শিবিৰটো সজাই পৰাই তুলিছে আৰু শিবিৰৰ নাম নিশ্চয় দিয়া হ'ব। ইয়াত কি নাম দিয়া হ'ব শিবিৰৰ? আতৈ শিবিৰ। নিশ্চয়কৈ এই শিবিৰৰ নাম হ'ব আতৈ শিবিৰ। খুব ধুনীয়াকৈ ভকতসকলে বনাইছে আৰু মই ভিতৰ ভাগৰ দৃশ্য মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট দেখুৱাব পৰাকৈ এনেধৰণে চাওক ৫০০ মিটাৰ প্ৰতিটো শিবিৰৰ ভিতৰ চোৱালৈ যদি যাওঁ বা ৫০০ মিটাৰ দৈৰ্ঘ্যৰ শিবিৰটো আৰু নৰাৰে খুব ধুনীয়াকৈ বেৰ দিয়া হৈছে। ত্ৰিপালৰ ওপৰত ত্ৰিপাল দিয়া হৈছে যাতে বৰষুণ নপৰে, নৰাৰ মাজত যাতে কোনো কাৰণত ঠাণ্ডা নাপায়। এনেধৰণে ভকত বৈষ্ণৱসকল থাকিবৰ কাৰণে খুব সুন্দৰকৈ সজাই পৰাই তুলিছে আৰু আহুপুৰুষাৰ্থ চেষ্টা কৰিছে যাতে ৯৪ সংখ্যক যি বাৰ্ষিক অধিৱেশন সেই বাৰ্ষিক অধিৱেশনখন যাতে সৰ্বাংগ সুন্দৰ অধিৱেশন হয় যোৰহাটত। তাৰ বাবে যোৰহাট জিলাৰ যিমানখিনি ভকত বৈষ্ণৱ আছে শংকৰদেৱ সংঘৰ তেওঁলোকে আহুপুৰুষাৰ্থ চেষ্টা কৰিছে আৰু আটক ধুনীয়াকৈ খুব পুষ্পসজ্জিত কৰিছে প্ৰতিটো বাটচৰা যাতে তেওঁলোকে কোনোবাই আহিলে মোবাইলেৰে অধিৱেশনৰ শিবিৰৰ ওচৰত থাকিও যাতে এটা স্মৰণীয় মুহূৰ্ত তেওঁলোকে নিজৰ মোবাইলত আবদ্ধ কৰিব পাৰে, নিজৰ কেমেৰাত আবদ্ধ কৰিব পাৰে। তাৰ বাবে এনেধৰণে ফুলনি বাগিচা বনাই দিয়া হৈছে শিবিৰৰ সন্মুখত। খুব আটক ধুনীয়াকৈ এক কথাত ক'বলৈ গ'লে সৰ্বাংগ সুন্দৰ অধিৱেশন হিচাপে গঢ়ি তোলাৰ তেওঁলোকে চেষ্টা কৰিছে। বাপ কেনেধৰণে কাম আগবাঢ়িছে? এতিয়া বৰ্তমান আমি ৩খন প্ৰাথমিকে আগবাঢ়ি আহি শিবিৰভাগ বনোৱা হৈছে। এয়া আমি আকৌ পুনৰ আজি চতুৰ্থ দিন আহি আমি উপস্থিত হৈছোঁ। আজি অন্তিমটো পৰশ দি থকা হৈছে। অন্তিমটো পৰশ এই মুহূৰ্তত পোনপটীয়াকৈ পৰিৱেশ দেখুওৱাৰ বাবে এয়া হৈছে বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰৰ পৰিৱেশ আজি পুৱাৰ ভাগত।